হেল্ল' এভৰিৱান, সকলোৰে খবৰ ভালনে? মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বিহুৰ বহুত শুভেচ্ছা থাকিল। আজি উৰুকা আৰু সকলোৰে ঘৰত প্ৰায় সমানেই ব্যস্ততা আজি। তথাপিও মই ভাবিলোঁ আমাৰ ঘৰতনো বিহুৰ কাৰণে কি প্ৰিপাৰেশ্যন চলি আছে অলপমান আপোনালোককো দেখুৱাওঁ, আৰু আপোনালোকৰ ঘৰতো কি প্ৰিপাৰেশ্যন চলি আছে আপোনালোকেও কমেণ্ট কৰি জনাব। তো আহক আমি আমাৰ ঘৰৰ প্ৰিপাৰেশ্যনখিনি অলপমান চাই লওঁ। এয়া বাহিৰত মা কেটলি পিঠা বনাই আছে আৰু বনাবলৈ বাকী আছেই। আৰু ইয়াৰ পিছত এয়া কালি তিলৰ পিঠা বনোৱাৰ পিছত তিল অলপ বাচি গৈছিলে, তো মায়ে তিলৰ লাড়ু কেইটামানো বনাই পেলালে। এইবাৰ আমি অলপ তেল পিঠাও বনাম বুলি ভাবিছোঁ। চ' ফাৰ্ষ্টটো মায়ে মোকে অকণমান ট্ৰাই কৰিব দিলে। আই থিংক মানে অলপমান এটা বনোৱাৰ পিছতহে গম পোৱা যায় পিছৰখিনি মানে কিবা এড কৰিব লাগিব নে নালাগে। ইয়াত চাগে মায়ে আৰু অলপ পিঠাগুড়ি এড কৰিব পিছত, বাকীখিনি মায়ে বনাব। মোটামুটি ঠিকে আছে আৰু। এয়া মা আৰু ভণ্টীয়ে নাৰিকলৰ লাড়ু বনাই আছিল। চ' এইখিনি শেষ কৰিয়ে মায়ে তেল পিঠাখিনি বনোৱা কমপ্লিট কৰি দিব আৰু। তো মই এতিয়া চিকেন বনাম মোৰ কাৰণে। মাহঁতে মটন বনাব আই থিংক। মই যিহেতু মটন নাখাওঁ। আৰু এয়া মই অলপ নিমকিও ভাজি আছোঁ। এতিয়া প্ৰথম মই চিকেনটো প্ৰেছাৰ কুকাৰতে বনাইছোঁ, যিহেতু সোনকালে হ'ব লাগে। আকৌ মায়ে মটনখিনিও বনাব যিহেতু। মই জিৰাটো পিচি দিয়াতকৈ বেছি মই গোটা জিৰাটো এড কৰিলে ভাল পাওঁ। তেতিয়া জিৰাৰ গোন্ধটো থাকি যায় পিছলৈও। প্ৰথম পিঁয়াজখিনি অলপ ভাজি ল'লোঁ, তাৰপিছত অলপমান গল্ডেন ব্ৰাউন হ'ব লাগে পিঁয়াজটো। মই ইয়াত কিচমিচ কেইটামানো এড কৰি দিছোঁ, আপোনালোকে নকৰিবও পাৰে, বাট মই ভাল পাওঁ যিহেতু গতিকে মই এড কৰিছোঁ। পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হ'বলৈ ধৰিছেই। এতিয়া মই ইয়াত মাংসখিনি দি দিম। মাংসখিনি ভালকৈ ভাজি ল'ব লাগিব। আমাৰ মা কয় যে মাংসখিনিত থকা পানীখিনি মানে ভাজি যেতিয়া নাইকিয়া হৈ যায়, মাংসটো যেতিয়া মানে অলপমান সিজিবলৈ আৰম্ভ কৰে, তেতিয়া তাত বস্তুবোৰ এড কৰিলে সোৱাদটো বেছি বাঢ়ি যায়। আৰু যিহেতু মই প্ৰেছাৰ কুকাৰতে বনাইছোঁ, গতিকে মোৰ সময়ো বেছি নালাগিব। 10 পৰা 15 মিনিটৰ ভিতৰতে মোৰ মাংসখিনি ৰেডি হৈ যাব। মাংসখিনি মই মোৰ আৰু মোৰ ভণ্টীৰ কাৰণে বনাইছোঁ, আৰু কোনোবাই খালে খাব পাৰে আৰু। তো এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। মই বহুত সৰুকৈ কাটিছোঁ বিলাহী আৰু পিঁয়াজটো, যাতে সোনকালে গলি যাওক। আৰু এয়া মই নহৰু আৰু আদাও অকণ দি দিছোঁ।
মাংসখিনি প্ৰায় 30% সিজিয়ে গৈছে। বিলাহীখিনিও ভালকৈ গলি যাব আৰু এতিয়া মই হালধি দি দিছোঁ। আৰু অলপ নিমখ। মই প্ৰেছাৰ কুকাৰত দি মাত্ৰ 2টা হুইচেল মাৰিম, কিয়নো বেছি মাৰিলে মাংসটো বেছি সিজি যাব আৰু কুকাৰটো খোলাৰ পিছতো যিহেতু 2-3 মিনিট অলপ উতলোৱাই হয়। আৰু এতিয়া মই ইয়াত আলু আৰু গাজৰ এটাও দি দিছোঁ। গাজৰ মই ভাল পাওঁ খাই, সেইটো কাৰণে মই এড কৰিছোঁ। আপোনালোকে গাজৰ নিদিবও পাৰে। আপোনালোকে আলুটো অলপমান ফ্ৰাই কৰিও দিব পাৰে। মোৰ হাতত যিহেতু এটা সময় ইমান নাই, বাকীও বহুত কাম কৰিবলৈ আছে, সেইটো কাৰণে মই এনেকৈয়ে দি দিছোঁ। আৰু মই জলকীয়াৰ পেষ্টটো দি দিছোঁ। জলকীয়াৰ পেষ্টটো মই একেবাৰে গুড়ি কৰা নাছিলোঁ, যিহেতু ইয়াতে মিলি যাবই। মই ইয়াত দৈ এড কৰা নাই আজি, কিয়নো দৈখিনি এড কৰিবলৈ হ'লে আকৌ দৈখিনিক ভালকৈ মিক্স কৰিব লাগিব, যাতে তাত লাম্পছ নাথাকে, আৰু সেয়া কৰি থাকিবলৈ এতিয়া বৰ্তমান সময় নাই, গতিকে মই দৈ এড কৰা নাই। দৈ এড কৰিলে বহুত কেয়াৰফুল হ'বলগীয়া হয়, যাতে দৈটো ফাটি নাযায়। তো এয়া প্ৰায় হৈ গৈছে। মই এতিয়া ইয়াত অলপ পিছতে পানী দি মই কুকাৰৰ খপ বন্ধ কৰি দিব পাৰিম। পানীটো ইমান বেছি দিব নালাগে কুকাৰত দিওঁতে, নহ'বা পিছলৈ মানে জোলটো বহুত পাতল হৈ যায়, খাই ইমান তাত ভাল নালাগে। মাংসখিনি সিজিব পৰা জোখেৰে পানী দিলেই হয়। আৰু মই ইয়াত অলপমান লং আৰু ইলাইচি পিচি থৈছিলোঁ, সেয়াও মই দি দিছোঁ। আপোনালোকে এই বস্তুটো কুকাৰটো খোলাৰ পিছত দি উতলালেও হয়, কিন্তু মই এতিয়া একেকোবেই দি দিছোঁ। আৰু এয়া মই কুকাৰৰ খপ বন্ধ কৰি দিলোঁ। তো এনেকৈয়ে মোৰ উৰুকাৰ ৰাতি শেষ হ'ল, আৰু এয়া মই মোৰ ডিনাৰটো ছাৰ্ভ কৰিছোঁ। মই চিম্পলকৈ দালি, চিকেন আৰু মাহঁতৰ পৰা মাছ এপিচো লৈছোঁ।